সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আমাৰ বাহানা নাথগাঁৱত অহা 22 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে অবিৰত শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান আছে। সেয়েহেতু আমাৰ যুৱকসকলে কাম আৰম্ভ কৰিছে, ৰূপসজ্জাৰ কাম আৰম্ভ কৰিছে। এয়া সকলো কামত ব্যস্ত হৈ আছে। সকলোৱে ঠিক আছে। আমাৰ এফালে চাকিৰ মাটি চাকি শলিতা প্ৰস্তুত কৰি থকা হৈছে, সন্ধাই কৰি আছে, প্ৰস্তুত কৰি আছে, প্ৰস্তুত কৰি আছে। হয়, শলিতা লাগিব নহয়? শলিতা লাগিব। হয়, শলিতাৰ লগত শলাডাল লাগিব। হয়, সেইটো প্ৰস্তুত কৰি থকা হৈছে। সুন্দৰকৈ কৰিছে, দেখি বৰ ধুনীয়া লাগিছে। ইয়াৰ কষ্ট আনন্দ লাগি থাকা সুন্দৰ। আৰু সকলোৰে কাৰণে এটা আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰকৈ আমাৰ দীপ লাগি আছে, আপ্যায়নত প্ৰস্তুত কৰি আছে। আজি খানা আছে, বাপদা আছে, বাপদা ঠিকে আছে দে, খানা ঠিকেই হ'ব নহয় জানো? ভাল হ'ব। ইয়াৰ পল্লৱ লাগি আছে, সুন্দৰ। এইফালে ডেকাহঁতে আমাৰ মাটিৰ ইয়াৰ মাটি দিছিলে, মাটিখিনি সমান কৰি আছে। আমাৰ ৰূপকুমাৰ আছে, মই আকৌ আছে নি? ঠিক আছে। এয়া লাগি আছে তেওঁলোকে। আৰু ভাওনাৰ আখৰা চলি আছে, ভাওনা আছে। ভাওনা আখৰা দেখাই দিছোঁ অলপ। ভাওনা আখৰাও চলি আছে। এইফালে ভাওনা ঘৰলৈ আহিছোঁ। ভাওনা আখৰা চলি আছে। ভাওনাৰ বিভিন্ন তেওঁলোকে কথা পাতি আছে। কেনেকে ভাও আছে নাই? ভাও লৈছা নি? কি আছে ভাও? ঠিক আছে, ঠিক আছে, ভাল হ'ব। সুন্দৰ, এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আমাৰ বাহানা নাথগাঁৱত। সকলোৱে উৎসাহেৰে কাম কৰিছে। এয়া আমাৰ উদযাপন সমিতিৰ সন্মানীয় সম্পাদক মহোদয় উপস্থিত আছে, আমাৰ পৰাগ কুমাৰ নাথ। তেখেতে প্ৰস্তুতিত সম্পূৰ্ণ অংশগ্ৰহণ কৰিছে, অৰ্গেনাইজ কৰি আছে সকলো কাম সুচাৰুৰূপে। কিন্তু আপোনালোক জানিব বিচাৰিছোঁ যে ভাগত ভাগী সপ্তমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে। আপুনি দুবাৰকৈ সম্পাদকৰ পদ গ্ৰহণ কৰিছে, এইটো সৌভাগ্যৰ কথা। এইবাৰ আপুনি আপোনাৰ মনোভাৱ কেনেকুৱা? এইবাৰ কেনেকৈ আয়োজন হ'ব? এইবাৰ আমি ভাবিছোঁ যে ভাল ধৰণেই হ'ব, সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। হয়, গতিকে ল'ৰাখিনিয়ে আমাৰ গাঁৱৰ সকলো ল'ৰাই ভাল ধৰণেই কামখিনি কৰি আছে আৰু সকলো কাম সুচাৰুৰূপে চলি আছে। হয়, হয়তো আমি ভাল হ'ব বুলিয়েই ভাবিছোঁ। ঠিকে, আজি আপোনাৰ ৰাইজৰ সহায় সহযোগ আমি বিচাৰিছোঁ। হয়, ভাল হ'লে ভাল লাগিব। ঠিক আছে, আজি সহায় সহযোগ হ'লে ভাল। আজি আমি জনামতে আজি 23 ফেব্ৰুৱাৰী, অহা আমি 23 মাৰ্চৰ দিনাখন আমি আৰম্ভ হৈ থাকিব। গতিকে আশা কৰিছোঁ যে এই মাহটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ মাহ। প্ৰতিদিনেই আমি কাম কৰিব লাগিব, উৎসাহেৰে কাম কৰিব লাগিব। গতিকে আপোনাৰ যি বলিষ্ঠ ভূমিকা আমি সদায় ভাল পাই আহিছোঁ। আপুনি আগতেও সুন্দৰকৈ কৰিছে, এইবাৰ আশা কৰিছোঁ আপুনি সুন্দৰকৈ চম্ভালিব গোটেই পৰিস্থিতি আৰু সহযোগে আপোনাক সকলোৱে কৰিছে। হয়, হয়, আশীৰ্বাদ চলাব পাৰিম। হয়, আমাৰ নিশ্চয় আশীৰ্বাদ আপোনাৰ প্ৰতি আছে। সকলোৱে সেইকাৰণে ওলাই আহিছে, কষ্ট কৰিছে প্ৰত্যেকেই। এই আকৌ এবাৰ দেখাই দিছোঁ, ল'ৰাহঁতে কষ্ট কৰি আছে। আমাৰ আগতেও খুব সুন্দৰকৈ হৈছে। এইবাৰ আমি অধিক সংখ্যক ভকত বৈষ্ণৱ পাম বুলি আশা ৰাখিছোঁ। সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। আমি পুনৰ আকৌ দেখুৱাম।
ধন্যবাদ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ